নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজিৰে পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ অধিৱেশন। আজিৰে পৰা আৰম্ভ হ'ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। আজি শপত ল'লে নৱনিৰ্বাচিত 125 গৰাকী বিধায়কে। ৰাজ্যপালৰ অভিভাষণেৰে আৰম্ভ হ'ল অধিৱেশনৰ কাৰ্যসূচী। 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। বিধায়ক হিচাপে মুখ্যমন্ত্ৰীসহ আন 4 মন্ত্ৰীও পুনৰ ল'লে শপত। প্ৰটেম অধ্যক্ষ হিচাপে থাকিল চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱায়। আৰু আজি বহু নতুন বিধায়ক দেখিবলৈ পোৱা গ'ল অসম বিধানসভাৰ অধিৱেশনত। আৰু অসম বিধানসভাৰ মজিয়াত বহু কেইগৰাকী নতুন মুখ দেখিবলৈ পোৱা গৈছে। কিন্তু আজি যি শপত বাক্য ল'লে বিধায়কসকলে, তাৰ মাজতেই নজৰবিহীন ঘটনা সংঘটিত হৈছে। প্ৰথমবাৰলৈ বিৰোধী দলপতি অবিহনে আৰম্ভ হ'ল বিধানসভাৰ অধিৱেশন। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম দিনটোত নাথাকিল বিৰোধী দলপতি। এয়া প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। নজিৰবিহীন ঘটনা এইবাৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। আজি যি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ল, তাত নাথাকিল কোনো বিৰোধী দলপতি। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। মাদ্ৰাছাত এতিয়াৰে পৰা বাধ্যতামূলক বন্দে মাতাৰম। বিজেপি চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত বন্দে মাতাৰমক লৈ। মাদ্ৰাছাত বাধ্যতামূলক হ'ল বন্দে মাতাৰম। পশ্চিমবংগৰ প্ৰতিখন মাদ্ৰাছাত বাধ্যতামূলক হ'ল বন্দে মাতাৰম। বংগ চৰকাৰৰ অভূতপূৰ্ব সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত এতিয়া তীব্ৰ বিতৰ্ক। 19 মেত মাদ্ৰাছা শিক্ষা সঞ্চালকালয়ে জাৰি কৰিলে এক বিশেষ চৰকাৰী নিৰ্দেশনা। পুৰণি সকলো নিয়ম আৰু প্ৰথা সম্পূৰ্ণৰূপে বাতিল কৰিলে বংগৰ বিজেপি চৰকাৰে। দৈনিক প্ৰাৰ্থনা সভাত বন্দে মাতাৰম গোৱাটো এতিয়াৰে পৰা আইনভাৱে জৰুৰী ৱেষ্ট বেংগলত। বংগৰ চুকে কোণে থকা সকলো মাদ্ৰাছাতেই প্ৰযোজ্য হ'ব এই নতুন নিয়ম। চৰকাৰী মডেল মাদ্ৰাছাৰ পৰা আৰম্ভ কৰি সকলো স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাত চলিব এই নিয়ম। অনুমোদন দিছে চৰকাৰে। অনুমোদিত MSK, SSK আৰু বেচৰকাৰী সাহায্যবিহীন মাদ্ৰাছাটো বাধ্যতামূলক হ'ল বন্দে মাতাৰম গোৱাটো। আৰু মাদ্ৰাছাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বংগৰ বিজেপি চৰকাৰে। অন্য এটা খবৰ, জুবিন গাৰ্গৰ হত্যাক লৈ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। পানীত ডুবিহে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰ আৰক্ষীয়ে প্ৰদান কৰিলে মৰণোত্তৰ প্ৰতিবেদন। জুবিন হত্যাক লৈ এটা বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে। পানীত ডুবি মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। জুবিন মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰা হৈছে। ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ছিংগাপুৰৰ অয়তখনৰ কেপ্টেইনৰ গাফিলতিৰ কথা উল্লেখ অধিবক্তাৰ। অয়তৰ কেপ্টেইন আৰু কৰ্মকৰ্তাই জুবিনক অৱহেলা কৰা বুলি সদৰি। ছিংগাপুৰৰ অধিবক্তাই সদৰি কৰে এই তথ্য। জুবিন হত্যাক লৈ পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি এতিয়া ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰিছে। তাৰ পিছতেই পুনৰ আৰম্ভ হৈছে ব্যাপক চৰ্চা। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে সম্প্ৰসাৰণ কৰিলে মন্ত্ৰীসভাৰ। কংগ্ৰেছৰ দুজনকে ধৰি 23 নতুন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত বিজয় থালাপতিৰ। 1967 চনৰ পিছত তামিলনাডুত প্ৰথমবাৰৰ বাবে কংগ্ৰেছে লাভ কৰিছে মন্ত্ৰিত্ব। 7 মন্ত্ৰীৰে বিজয়ৰ মন্ত্ৰীসভাত সৰ্বাধিক মন্ত্ৰিত্ব লাভ দলিত সম্প্ৰদায়ৰ। তামিলনাডুত চৰকাৰৰ মন্ত্ৰীৰ সংখ্যা 33 জনলৈ বৃদ্ধি। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই ইটোৰ পাছত সিটো চমক দেখুৱাইছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী তথা ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে। কংগ্ৰেছৰ দুগৰাকীকৈ মন্ত্ৰীয়ে এইবাৰ বিজয় থালাপতিৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে। পৰৱৰ্তী খবৰ, এইবাৰ শুভেন্দু অধিকাৰীক হুংকাৰ প্ৰদান কৰা হৈছে। জুইৰ সৈতে খেলা নকৰিব, বকৰি ঈদত কুৰবানী হ'বই। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব। বকৰি ঈদত মুছলমানে গৰু কুৰবানী দিবই। কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে মুছলমান লোকে। কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমান ৰাইজে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুকলি ধমক বিতৰ্কিত হুমায়ুন কবিৰৰ। বিজেপি চৰকাৰে কুৰবানী নিষিদ্ধৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়াৱহ হ'ব। কুৰবানীক লৈ কোনো আপোচ নকৰে মুছলমান সমাজে। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সনাৰ চেষ্টা নকৰিব। মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত দিলেই অশান্ত হ'ব ৰাজ্য।
কিছুদিন পূৰ্বে গৰুৰ কুৰবানীত নিষেধাজ্ঞা আৰোপ কৰিছিল শুভেন্দু অধিকাৰীৰ চৰকাৰে। শুভেন্দু চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতেই ই হুংকাৰ হুমায়ুন কবিৰৰ অপেন ধমক প্ৰদান কৰিছে। অন্য এটা খবৰ, আজি অসম বিধানসভাত দেখিবলৈ পোৱা গ'ল এক অদ্ভুত দৃশ্য। শপত গ্ৰহণ কৰিয়েই বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান দিলে বিধায়ক শ্বেৰমান আলী আহমেদে। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান শুনিবলৈ পোৱা গ'ল। শপত গ্ৰহণ কৰিয়েই মমতা জিন্দাবাদ শ্লোগান শ্বেৰমান আলী আহমেদৰ। নাভুত নাছৰুত কাণ্ড বিধায়ক শ্বেৰমান আলী আহমেদৰ। পুনৰ চৰ্চাত বহু বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ। মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান দি এতিয়া পুনৰ বিতৰ্কত সোমাই পৰিছে শ্বেৰমান আলী। আৰু আজি ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ল আৰু আজি সকলো বিধায়কে শপত গ্ৰহণ কৰিলে আৰু শপত গ্ৰহণ কৰিয়েই মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান দিলে অসম বিধানসভাত বিধায়ক শ্বেৰমান আলী আহমেদে। ইয়াকে লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। পৰৱৰ্তী খবৰ, গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই। গৰু কুৰবানীৰ বিতৰ্ক চলি থকাৰ মাজতেই এজন মৌলানাই এইবাৰ যুক্তি আগবঢ়াইছে এই বিতৰ্কক লৈ। এটা জৰুৰী খবৰ, গৰু আৰু কুৰবানীৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বকৰি ঈদৰ কুৰবানীক লৈ এইবাৰ কোনো সম্পৰ্ক নাই। বকৰি ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অধিবক্তা জুবেইদ খালিদৰ। গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পি আছে। কোনেও গৰু কুৰবানী কৰিব নালাগে, এয়া বাধ্যতামূলক নহয় ইছলামত। গৰুৰ সলনি ছাগলী কুৰবানী কৰক মুছলমান ৰাইজে। গৰু আৰু কুৰবানীৰ কোনো ধৰণৰ সম্পৰ্ক নাই। যিহেতু দেখিবলৈ পোৱা গৈছে যে বিজেপি চৰকাৰে গৰু কুৰবানীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গৰু কুৰবানী নিদিবলৈ অসমৰ মুছলমান সমাজক আহ্বান জনাইছে। আৰু তাৰ মাজতেই অধিবক্তাগৰাকীয়ে কৈছে গৰু কুৰবানী যে ইছলামত দিব লাগে সেয়া কোনো ধৰণৰ বাধ্যতামূলক নহয়। গৰুৰ পৰিৱৰ্তে অন্য জন্তু মুছলমান সমাজে কুৰবানী দিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 4 দিনতেই বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিক চেৰ পেলালে কক্ৰোচ জনতা পাৰ্টীয়ে। ইনষ্টাগ্ৰামত বিজেপিৰ ফলোৱাৰ্ছ 8.7 মিলিয়ন। বিপৰীতে কক্ৰোচ জনতা পাৰ্টীৰ ফলোৱাৰ্ছৰ সংখ্যা হ'লগৈ 11.4 মিলিয়ন। আৰু কক্ৰোচ জনতা পাৰ্টীক লৈ সমগ্ৰ ভাৰততেই ব্যাপক চৰ্চা। মাত্ৰ 4 দিনৰ ভিতৰত 11.4 মিলিয়ন ফলোৱাৰ্ছ হ'ল আৰু তাৰ পিছতেই একাউণ্ট বেন কৰি দিয়া হৈছে ভাৰতত। বিজেপিৰ ফলোৱাৰ্ছৰ সংখ্যাতকৈ 4 দিনতেই বেছি হৈছিল কক্ৰোচ জনতা পাৰ্টীৰ ফলোৱাৰ্ছ। কক্ৰোচ জনতা পাৰ্টীৰ বিৰুদ্ধে বিজেপিৰ ফালৰ পৰা কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। আৰু যিহেতু সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছে ভাৰতৰ নৱপ্ৰজন্মক কক্ৰোচৰ সৈতে তুলনা কৰিছিল, তাৰ পিছতেই জেনজিৰ এই বিক্ষোভ দেখিবলৈ পোৱা যায়। অন্য এটা খবৰ, এতিয়াৰে পৰা সুৰা সেৱন কৰিলেই কৰ্তন হ'ব চৰকাৰী আঁচনি। চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই। এবাৰ সুৰা সেৱন কৰাক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ বিজেপি বিধায়কৰ। এতিয়াৰে পৰা সুৰা সেৱন কৰিলেই কৰ্তন হ'ব চৰকাৰী আঁচনিৰ পৰা নাম। ডাঙৰ সিদ্ধান্ত, সুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনি। যিসকলে সুৰা সেৱন কৰে তেওঁলোকে নাপাব অৰুণোদয় আঁচনি। আৰু যদি সুৰা সেৱন কৰে তেন্তে চৰকাৰী গাঁওবুঢ়াই হেৰুৱাব লাগিব চাকৰি। অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডাঙৰ পদক্ষেপ গ্ৰহণ। কোনো লোকে সুৰা সেৱন কৰিলেই গাঁওবুঢ়া, অংগনবাড়ী কৰ্মী, আশা কৰ্মীয়ে খবৰ দিব লাগিব। আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতেই চলাব লাগিব তীব্ৰ অভিযান সুৰাৰ বিৰুদ্ধে। সৰুপথাৰ সমষ্টিক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বিধায়কগৰাকীয়ে। অন্য এটা খবৰ, আমাৰ আদৰ্শসমূহ ৰাইজৰ মাজলৈ নিবলৈ ব্যৰ্থ হৈছোঁ। আমাৰ সাংগঠনিক ভেটি দুৰ্বল। বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতেই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই লুৰিণৰ মন্তব্য, আমাৰ আদৰ্শসমূহ ৰাইজৰ মাজলৈ নিবলৈ আমি ব্যৰ্থ হৈছোঁ। ৰাজ্যত আমাৰ সাংগঠনিক ভেটি খুবেই দুৰ্বল। সাংগঠনিক ভেটি দুৰ্বলতা অন্যতম কাৰণ আমাৰ পৰাজয়ৰ কাৰণ দৰ্শালে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আমি পৰাজয়ৰ কাৰণসমূহ পৰ্যালোচনা কৰিছোঁ বুলি মন্তব্য লুৰিণৰ। হিতাধিকাৰী ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি পৰাজয়ৰ কাৰণ। সমষ্টি পুনৰ নিৰ্ধাৰণৰো অন্যতম পৰাজয়ৰ কাৰণ নিৰ্বাচনত। পৃথিৱীৰ ভিতৰত অন্যতম ধনী ৰাজনৈতিক দলৰ সৈতে আমি যুঁজ দিছোঁ। অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে দলৰ ভেটি শক্তিশালী কৰিম।
126টা সমষ্টিত দলৰ ভেটি শক্তিশালী কৰিম অনাগত সময়ত আমি আমাৰ লক্ষ্যলৈ গৈ আছোঁ আমি হাৰ মনা নাই আমি যুঁজিম ভুলসমূহ ৰাইজে আঙুলিয়াই দিব অসমৰ মানুহক ন্যায় দিয়াটো আমাৰ প্ৰধান আৰু মূল লক্ষ্য খন্তেকৰ বাবে মানুহ আঁতৰি গৈছে কিন্তু আমাৰ বিশ্বাস বাস্তৱ জীৱনলৈ ঘূৰি আহিব বাস্তৱ উপলব্ধি কৰিব এইদৰে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰ ৰন্ধন গেছৰ কলা ব্যৱসায়িক কৰায়ত্ব ৰাজপথতেই দিলে উত্তম মাধ্যম ৰন্ধন গেছৰ নাটনিৰ মাজতেই গুৱাহাটী মহানগৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল ৰন্ধন গেছৰ কলা ব্যৱসায়িক কৰায়ত্ব ৰাইজৰ ৰাজপথতেই দিলে উত্তম মধ্যম ৰাইজে কথা নকবা মনে মনে থাকা এইদৰে ধমক প্ৰদান কৰিছে অসাধু ব্যৱসায়ীক মহানগৰীত ৰাইজে হাতেলোটে কৰায়ত্ব কৰিলে কলা ব্যৱসায়ী প্ৰতিটো চিলিণ্ডাৰৰ বিনিময়ত সংগ্ৰহ কৰে ৩০০০কৈ টকা কেনেকৈ ক'ৰ পৰা কলা ব্যৱসায়ীয়ে সংগ্ৰহ কৰে চিলিণ্ডাৰ তাক লৈ প্ৰশ্ন কলা ব্যৱসায়ীক কৰায়ত্ব কৰি আৰক্ষী প্ৰশাসন যোগান বিভাগক সমজাই দিয়ে ৰন্ধন গেছৰ কলা ব্যৱসায়ীক এইবাৰ কৰায়ত্ব কৰিছে গুৱাহাটী মহানগৰীত স্থানীয় ৰাইজে আন এটা গুৰুত্বপূৰ্ণ খবৰ এক চাঞ্চল্যকৰ ঘটনা ৰাজ্যত মিয়াৰ অতপালি মিয়াৰ অসভ্যালি দেখিবলৈ পোৱা গৈছে কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত মিয়া টমটম চালকৰ মিয়া আছাদুলৰ টমটমত উঠি ঘৰলৈ গৈ আছিল ছাত্ৰীগৰাকী ঘৰলৈ গৈ থকাৰ অৱস্থাত অশ্লীল ইংগিত যুৱতীগৰাকী বাহনখন ৰখাবলৈ দিয়াৰ স্বত্তেও ৰখোৱা নাছিল আছাদুলে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে আটক কৰে আছাদুলক নগাঁৱৰ চামুগুৰি শিৱস্থান ২ নং গৰুমাৰাত এই কাণ্ড ইতিমধ্যেই আছাদুলক আটক কৰিছে চামুগুৰি আৰক্ষীয়ে ৰাজ্যত পুনৰবাৰ মিয়া টমটম চালকৰ এই অতপালি অসভ্যালি দেখিবলৈ পোৱা গৈছে এটা জৰুৰী খবৰ ৰাজপথত যথেমথে আপুনি গৰু ছাগলী এৰি নিদিব অন্যথা আপোনাৰ বিপদ নিশ্চিত কঠোৰ প্ৰশাসন মন গ'লেই য'তে ত'তে এৰি নিদিব গৰু ছাগলী ৰাজপথত গৰু ছাগলী এৰি দিলেই বিপদ নিশ্চিত আপোনাৰ মুক্তভাৱে পোহনীয়া গৰু ছাগলী কোনো ঠাইতে এৰিব নোৱাৰিব একাংশ পোহনীয়া জন্তু পালকৰ বাবে বিপদত পৰে জনতা ৰাজপথত আবদ্ধ কৰি গৰু ছাগলী এৰাল দিব নোৱাৰিব পোহনীয়া গৰু ছাগলী পালকলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ মুক্তভাৱে গৰু ছাগলী এৰি দিলেই বিপদ নিশ্চিত আপোনাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত পশ্চিমবংগত আজিৰে পৰা আৰম্ভ হৈছে বাংলাদেশী খেদা অভিযান আজিৰে পৰা বলবৎ হ'ল CAA নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ শুভেন্দু চৰকাৰৰ পূৰ্বে মমতা চৰকাৰে বংগত কাৰ্যকৰী হ'বলৈ দিয়া নাছিল CAA আৰু আজিৰে পৰা বংগৰ বিজেপি চৰকাৰে বাংলাদেশী খেদাৰ অভিযান আৰম্ভ কৰিছে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ একশ্যন পশ্চিমবংগৰ বিজেপি চৰকাৰৰ